ওচৰলৈ গৈছো বুলি কৈ পেলাই বলিদা মানুহটো যে নাইকিয়া হৈ থাকিলে ক'ত গ'লগে? এইজনো বৰ জঘন্য বস্তু দেই। ক'তনো ঘূৰি ফুৰে নহয়। মই আহিম বুলি গম পায়েই, ঘৰত থাকিলেও হয়। অ' বাটুলিদা, বাটুলিদা। এ মজা, আপোনাকচোন একদম হিৰ' লিখা লাগিছে। সঁচাকে কৈছনে? অ' আই, মই আকৌ মিছা কথা কেলে ক'ম? আপুনি একদম গোটেইটো চাউথৰ হিৰ'টো লিখা লাগিছে। আপুনি এনেকে ষ্টাইল মাৰি একদম ঘূৰি ফুৰক গাঁৱত। এদিন নহয় এদিন চাবচোন চাউথৰ একদম ডাঙৰ ডাইৰেক্টৰজন আহিব, আহি পেলাই আপোনাক চচুৰাই লৈ গুচি যাব হিৰ' বনাবলৈ। শপত ক? আৰে আপোনাৰ চশমাযোৰৰ শপত, এনেই কম নেকি আৰু? বাৰু সেইবিলাক বাদ দিয়কচোন, বহুত লেকচাৰ মাৰিলো। হেৰি নহয়, এই বলিদাক ক'ৰবাত দেখিছিলে নি আপুনি? দেখিছিলো। সি এই জংঘলৰ পিনে ক'ৰবাত গৈ আছিলে। কিবা ধুমকে পৰা আৱাজ এটা শুনিছিলে। এই কিবা কি পৰিলেনো চাবলৈ গৈছে সেইপিনে। আচ্ছা ঠিক আছে, আপুনি যাওক তেতিয়াহ'লে, ঘূৰি ফুৰক এনেকে। একদম চাবচোন আপুনি একদম কামিয়াব হ'বই হ'ব। মই এই বলিদাক বিচাৰি যাওঁ। অ'কে, যা। বলিদা, অ বলিদা, বলিদা। এয়া আকৌ কি আচৰিত কথা? এই জংঘলৰ মাজত এই সুন্দৰী যুৱতীগৰাকীয়ে কি কৰি আছে? সম্ভৱ ৰাস্তা পাহৰি গ'ল চাগে বেচেৰীজনীয়ে পাই। মই ৰাস্তাটো দেখাই থৈ আহোঁ। এক্সকিউজ মি, কোন হয় বাৰু আপুনি? মোৰ নাম কুনিয়া। এই জংঘলৰ মাজত আপুনি কি কৰি আছে? এনেই অলপ ওলাই আহিছিলো। অ' পিছে আপোনাৰ ঘৰ? মোৰ ঘৰ এই জংঘলৰ মাজতে আছে। আমি এখন সৰু গাঁৱত থাকো। অ' আচ্ছা, বাৰু আপুনি হেৰি নহয়, বেয়া নাপায় যদি আপোনাৰ নম্বৰটো দিব নেকি বাৰু? নাম্বাৰ? কিন্তু কিয়? এনেই আৰু জাষ্ট কথা পাতিবলৈ। কি সঁচাকে তুমি মোৰ লগত কথা পাতিবা? মই যে আজিলৈকে মানুহৰ লগত কথা পাতি পোৱা নাই জানা। আই এম চৰি বাইদেউ, আই এম চৰি। আৰে চৰি কেলে কৈছা? আহা কথা পাতো। না বাইদেউ না, মই কথা পাতিব নোৱাৰিম বাইদেউ, নোৱাৰিম মই। মোৰ মানে এফালে যাবলৈ দেৰি হৈছে, মই যাওঁগে দিয়ক। না নহ'ব, মই কথা পাতিহে এৰিম। আজিলৈকে মই মানুহৰ লগত কথা পাতি পোৱা নাই, মই কিয় নাপাতিম বাৰু? না বাইদেউ না, আৰু এখোজ ৱাক নবহাব বাইদেউ, আৰু এখোজ ৱাক নবহাব। মোৰ হাৰ্ট এটেক থকা মানুহ, হাৰ্ট এটেক হৈ মৰি যাম মই। কি যে ভুল কৰিলো মই, কি যে ভুল কৰিলো। এনেকুৱা ধৰণৰ মানুহ মই জীৱনত দেখা নাই আজিলৈকে, প্ৰথম দেখিছো লাইফত। কিনো যে উৎকয়ে খাইছিলে মোক। বাইদেউ আপুনি ক'ত যাবলগীয়া আছে যাওক, মোক এৰি দিয়ক। বাই বাই, বাই বাই। ৰ'বা, ক'ত যোৱা? অলপ বেছি কৰে পাই। নাপাতো, যা তোৰ লগত কথা, বেলেগৰ লগত পাতিম। এই জেগাডোখৰ অকণমান নিৰাপদ যেন লাগিছে, এইখিনিতে অকণমান দেৰি ৰখো। অ' মামা, আমি সেইখিনিতে উভতি যোৱাই ভাল আছিলে নেকি? ভিতৰলৈ সোমাই আহি বৰ ভুলহে কৰিলো যেন পাইছো। উপায়তো নাই, ওলাবিনো কেনেকে? বাটেই পাহৰিলো। এইফালে অহা আৰু সিফালে যোৱা একেটা কথাই। কি যে অজব গজব প্ৰাণীবোৰ দেখিছো নহয়, জীৱনত এনেকুৱা ধৰণৰ প্ৰাণী মই আজিলৈকে দেখা নাই। তহঁতি চব মোৰ পিছলৈ আহ। চু, আঁতৰি যা, আঁতৰি যা। চু। মামা এইটোচোন মাতিছে। কোন হয় তই? কোন হয় তই? মই কোন মই কুনিয়া। কুনিয়া? কিন্তু কুনিয়াৰ মুখখনতো এনেকুৱা নহয়। অ' মামা, এইটো কিবা মায়াবী বস্তু হয়। কুনিয়াৰ মামাৰ নাম লৈছে। তই কুনিয়াক কেনেকে চিনি পাৱ? আৰে আপুনি প্ৰথমতে এইডাল মোৰ মূৰৰ পৰা আঁতৰাওক। অ' এইডাল চোন কিবা আঁতৰাবলৈহে কৈছে। আইও, এইডাল ইমান ডাঙৰ অক্টোপাছ নে? ঐ এইটো চোন সঁচাকে কুনিয়া। এই বলিদা আপুনি কি ৰকম মানুহ বাৰু হা? আপুনি বাৰু মোক নোকোৱা নেমেলাকে কেলে গুচি আহিলে বাৰু হা? আৰে তোক ক'বলৈ চোন তই আহি পোৱাহিয়ে নাই ঘৰলৈ। আৰে ফোনডাল আছে নাই আপোনাৰ ওচৰত? ফোনডাল এনেই লৈছে নেকি আপুনি? সেইডাল মোক ফোন কৰিতো ক'ব পাৰে। আৰু এই আলুগুটি কচুগুটিকেইটা ইয়াত কি কৰি আছে আহি? অ' মামা আমি ফুৰিবলৈ আহিছো। অ' ইয়াত ফুৰিবলৈ তুমি কোন মিতিৰৰ ঘৰত আহিছা? বাৰু সেইবিলাক বাদ দেচোন, তই আহিলি বহুত ভাল কাম কৰিলি। তোৰ কথাই ভাবি আছিলো মই। মোৰ কথা কেলে ভাবি আছে আকৌ আপুনি? এইহেন বয়সত আপুনি কেনেকে বিয়াখন পাতো সেইটোহে ভাবিব লাগে। মোৰ কথা ভাবি থাকি লাভ নাই নহয়। মই আছো নাই। ল'ৰাও বেছি আগ দিয়া যেন পাইছ হয় নাই? একেপাত চৰতে দাঁতৰ ফেম সৰি যাব আকৌ দেই, মই কৈ দিলো। ফটুৱা কথাবোৰ মোৰ ওচৰত পাতি নাথাকিবি। বিয়াৰ কথা ক'লে একদম টেমা চুটি যায়। অ' মামা কাজিয়া ঘৰত লাগিব, ইয়াৰ পৰা কেনেকে ওলাও সেইটোহে চিন্তা কৰক এতিয়া। সেইটো আৰু চিন্তা কৰিবলগীয়া কথা নি? বলিদা আছে নহয়। কিয় তই যিটো ৰাস্তা আহিছ সেইটো ৰাস্তাই যাম আকৌ। মই ৰাস্তা পাহৰিলো, কোনটো ৰাস্তাত সোমাই দিলো ঠিকা নাই। আৰু আপুনিচোন ভালকে জানে মোৰ কথা। ইয়াৰ আশাত থাকিবলৈ হ'লে চব মৰিব লাগিব এটা এটাকে। কি কৈছে? এতিয়া ধেমালি কৰা সময় নহয়। আমি কি সমস্যাত ফচি আছো তই জাননে? সমস্যা? কি সমস্যা হৈছে? এই জংঘলখনত কিবা আজীৱ গাজীৱ বস্তুবিলাক ওলাইছে। অলপ আগত কুকুৰ এটা দেখিছো, তাৰ ভৰিকেইটা মানুহৰ লেখীয়া আৰু মুখখন কুকুৰৰ লেখীয়া। আকৌ ইহঁতি কিবা এটা বস্তু দেখিছে বোলে ছাগলী লেখীয়াকে বেবাই বোলে। অলপ আগত যিডাল ডাঙৰ গৰিলা দেখি আহিছো নহয়, তই বিশ্বাসো নকৰিবি। যেনে তেনেহে বাচি আহিছো আমি। বলিদা মই পাহৰিয়ে গৈছিলো, আপুনি ঠিক মনত পেলাই দিলে মোক। কি? মই আহি থাকোতে মানে বাটতে ছোৱালীজনী দেখিলো, গম পাইনে? মই বোলো আৰু ছোৱালীজনীনো জংঘলৰ মাজত কি কৰি আছে তাকে সুধিবলৈ যাওঁচোন বোলো। বলিদা মই কৈছো ন, সুধিবলৈ গৈছো, তাই মুখখন হুবহু কেৰ্কেটুৱাৰ লিখীয়া নহয়। মানে আধা কেৰ্কেটুৱা আধা মানুহ। মই তাইক আৰু হাতযোৰ কৰিছো আৰু ৰাম পলন দিছো, গম পাইনে? আৰু মাতটো কৈছো নহয়, কি মিঠা মাত, কুলিতকেও সাতচাৰ।
তাৰপিছত দৈ দৈ আহি থাকোঁতে খাল এডালতে উজুতি খাই হৈ পৰিলোঁ নহয়। মুখৰ আগত ডাঙৰ অক্টোপাছ এটা সি আহি পেলাই মোৰ মূৰটোতে চিপকি গ'ল নহয়। মই বোলো কি হ'ল আৰু আজি ঠিকা নাই, আন্ধাৰ মুন্ধাৰ দেখিছোঁ, খুব দৌৰিছোঁ আৰু দৌৰি দৌৰি আপোনাৰ মুখৰ আগত পাইছোঁহি আহি পেলাই। কি বুলি ভাবিছে? ভাগ্য ভাল মই আপোনাক লগ পালোঁ, নহ'লে আজি অক্টোপাছৰ পৰা পেটত সোমাই থাকিব লগা হ'লহেঁতেন। নিয়াও এই জংঘলখনত কিবা নহয় কিবা হৈছে বুজিছ। তাকেহে ময়ো কথাটো লক্ষ্য কৰিছোঁ। এনেকুৱা ধৰণৰ অজব গজব জীৱটো এই জংঘলত নাই। তেতিয়াহ'লে এইবোৰ আহিছেতো আহিছে ক'ৰ পৰা? সেইটোৱেতো অথনিৰ পৰা মই গম পাবলৈ ৰখি আছোঁ। এক মিনিট, আৰু এটা কথা, মই আহি থাকোঁতে মানে এই বাটতে একদম নতুন জেগা এডোখৰ দেখিছোঁ। আজিলৈকে মই সেইডোখৰ জেগা দেখাই নাই ইয়াত। নতুন জেগা মানে? মানে ওচৰে পাজৰে গোটেই শুকান পৰিৱেশটো, আৰু মাজতে এজোপা মস্ত কিবা গছ এজোপা খাৰা হৈ আছে, দেখিবলৈ অজব গজব গছজোপা। তেনেকুৱা ধৰণৰ গছ মই আজিলৈকে জীৱনত দেখা নাই। মই সেইটোৱে ক'লোঁ আপোনাক। কোনখিনিত আছে গছজোপা? এইফালে অকণমান আগত, বেছি দূৰ নহয়। বৈচোন বৈ দেখাবি বৈ। আহক। বলিদা গছজোপা এইজোপা। এইজোপা আকৌ কি গছ? তাকেতো, সেইকাৰণেতো আপোনাক কৈছোঁ। গছজোপা ওপৰলৈ একদম মাজত মন কৰকচোন, কেনেকৈ ডাঙৰ মুখ এখন আছে, মুখখন মেলি আছে, কেনেকৈ দেখিছে নাই? আইঅ' এইজোপা কি গছ? কোনিয়া, মোৰ হিচাপত এই গছজোপা কিবা তন্ত্ৰ মন্ত্ৰৰে বনোৱা হৈছে। একদম ঠিক কথা কৈছে আপুনি। এইখিনিত ৰখি থকাটো আমাৰ কাৰণে ভাল নহ'ব বেছি দেৰি বুজিছ। বলিদা এতিয়া কি কৰিব? মই ভিনদলৈ ফোন এটা কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু ভিনদলৈ কি কৰিব ফোন কৰি? গাঁৱত এনেকুৱা কোনোবা তন্ত্ৰ মন্ত্ৰ জনা মানুহ আছে নেকি সুধোঁ, আৰু যদি আছে তেতিয়াহ'লে ইয়ালৈ লৈ আহিবলৈ কওঁ। অ' মামা, আপুনি দেতালৈ ফোন নকৰিলেও হ'ব। কেলে? মই সেই তন্ত্ৰ মন্ত্ৰ জনা মানুহ এজনক চিনি পাওঁ, কিন্তু তেখেত আমাৰ গাঁৱত নাথাকে, বেলেগ ক'ৰবাতহে থাকে। ক'ত থাকে? সেই মানুহজন হেনো অলপ বুঢ়া টাইপ। এই জংঘলৰ মাজতে কোনোবা গুফা এটা ভিতৰত আছে বোলে, তপস্যা কৰি আছে হেনো। আৰু তেওঁৰ ওচৰত বোলে হেনো বহুত শক্তি আছে, মায়াবী শক্তি আছে। কিন্তু তই সেই মানুহজনৰ কথা কেনেকৈ জান? আমাৰ যে ভদৌ ককা, সেই ভদৌ ককাই কোৱা শুনিছোঁ আকৌ। বলিদা, এই জংঘলৰ মাজততো গুফা এটাই আছে। কি কৰ, গৈ পেলাই চাওঁগে নে? উপায়তো নাই, সঁচা হওক বা মিছাই হওক, গৈ পেলাই চোৱাটোতনো কি আপত্তি আছে, যিহেতু গুফাটো বেছি দূৰতো নাই। ঠিক আছে, বৈ তেতিয়াহ'লে। বলক বলক। অ' বলিদা, গুফাটো কিন্তু বৰ সুবিধাজনক নহয় যেন লাগিছে বুজিছে। যি নহওক মুঠতে ভিতৰলৈ গৈ চাবই লাগিব, উপায়তো নাই। অ' বলিদা, এই পোৱালীকেইটা বাহিৰতে থাকক। তাৰপিছত আকৌ কিবা এটা আহক, আহি পেলাই খাই পেলক তিনিটাকে। না আমি বাহিৰত নাথাকো। কোনে মামা, আপুনিয়ে বাহিৰত থাকক, আমি যাওঁ। বাপৰে, বৰ বেলেগ ডেঞ্জাৰ পোৱালি দেই এইকেইটা। মোক কেনেকে বাহিৰত ফচাবলৈ আহিছে দেখিছে নাই? ময়ে গুফাটো দেখুৱালো আৰু মোকে বাহিৰত থবলৈ আহিছে। বাপৰে, বলক বলক বলক। বলিদা, ইয়াতচোন সঁচাকে কোনোবা এজন আছে। মামা, মই যে আছে বুলি কৈছিলো, এইজনেই। প্ৰণাম গুৰুদেৱ। আয়ুষ্মান ভৱ। তুমি আহিবা বুলি মই জানো বলি। আপুনি মোক চিনি পায়? মই তোমালোক দুয়োটাকে চিনি পাওঁ। কিন্তু কেনেকে? আমিতো আজিলৈকে আপোনাক লগ পোৱা নাই। তোমালোকক মই সৰুৰ পৰাই চিনি পাওঁ। ভৱিষ্যতলৈ বহুত ডাঙৰ ডাঙৰ বিপদ আহিব, আৰু সেই বিপদৰ পৰা মানুহবিলাকক বচোৱাৰ দায়িত্ব তোমালোকৰ হ'ব। বিপদ আহিব মানে কেনেকুৱা ধৰণৰ বিপদ, আৰু আমি কেনেকে ৰক্ষা কৰিম মানুহক? আজি তোমালোক যিটো বিপদৰ কাৰণে মোৰ ওচৰলৈ আহিছা ইয়াৰ সমাধান বিচাৰি, তেনেকুৱা ধৰণৰ বিপদেই আহিব ভৱিষ্যতলৈ। ইয়াতকৈও ডাঙৰ ডাঙৰ বিপদ আহিব। বাৰু, ভৱিষ্যতত আহিবলগীয়া বিপদৰ কথা পিছত চিন্তা কৰিম। এতিয়া যিটো বিপদ হৈছে সেই বিপদৰ সমস্যাৰ সমাধান কওক গুৰুদেৱ। এই সমস্যাৰ সমাধান তিনেই সহজ। ৰ'বা। এই কুৰা মায়াবী জুই হয়। এই জুই কোৱা যদি সেই গছজোপাৰ ফালে মাৰি দিয়া, তেতিয়াহ'লে সেই গছজোপা ভস্ম হৈ যাব। কিন্তু গুৰুদেৱ, সেই গছজোপা থকা নথকাৰ লগত কি কথা আছে? বলি, সেই গছজোপাৰ কাৰণেতো এইবিলাক চব হৈ আছে। সেইজোপা কোনো সাধাৰণ গছ নহয়, মায়াবী গছ। সেই গছজোপাৰ কাৰণেই সকলো জীৱ জন্তুবিলাক ৰাক্ষসলৈ পৰিণত হৈ গ'ল। যদি সেই গছজোপা ধ্বংস কৰি পেলোৱা হয়, তেতিয়াহ'লে এই জীৱ জন্তুবিলাক আগৰ লেখীয়া হৈ যাব। মই এতিয়াহে বুজিছো, সেই গছজোপাৰ কাৰণেই মানে চব হৈ আছিলে এইবিলাক। আমি ঠিকেই ভাবিছিলো কুনিয়া, সেই গছজোপাৰ কাৰণেই চব হৈ আছে। বেছি দেৰি নকৰিবা। সেই গছজোপা সন্ধিয়া হোৱাৰ লগে লগেই বহুত শক্তিশালী হৈ যাব। তাৰ পিছত তাক ভস্ম কৰাটো অসম্ভৱ। ঠিক আছে গুৰুদেৱ, কিন্তু জুইকুৰা যদি হাতত ল'লে পুৰে? চিন্তা নকৰিবা, এই কুৰা জুয়ে তোমাক নুপুৰে, পুৰিব সেই গছজোপাকে। গুৰুদেৱ, মোক আপোনাৰ পৰা আৰু এটা সহায় লাগে। কোৱা বুলি, কি সহায় লাগে? মই নিশ্চয় কৰিম। এই কণমানি পোৱালীকেইটাক কেনেবাকে ঘৰলৈ পহুচাব পৰা যাবনে বাৰু? তুমি চিন্তা নকৰিবা বুলি, ইহঁতক ইয়াতে থৈ যোৱা। মই ইহঁতক ঘৰলৈ লৈ যাম। মামা, আমিও যাম লগত। হ'ব, ইমানখিনি ফালি লাও। এতিয়া বলিদা আৰু মই, ঠিক আছে? তোমালোক ইয়াত ছেফ হৈ থাকিবা, বুজিছা? বলক বলিদা। তোমালোক মোৰ পিছে পিছে আহা। বলিদা, সন্ধিয়া সময় হ'বলৈ বেছি সময় নাই। মাৰি দিয়ক, ৰখি নাথাকিব। এই গছজোপাৰ পৰা ওলোৱা বেয়া শক্তিবোৰ আমাৰ গাত সোমাব পাৰে। আমি এইখিনিৰ পৰা পলোৱাই ভাল হ'ব, বৈ। বাপৰে বাপ, গছজোপা কিন্তু সাংঘাতিক ফুটিছে দেই। ওচৰত থকা হ'লে আমাক চেদেলি বেদেলি কৰি পেলালেহেঁতেন। সেইকাৰণেতো আঁতৰি আহিছো। এতিয়া ঘৰলৈ যোৱা বাট বিচাৰিব নে এইখিনিতে ৰখিব আজি? এতিয়া চাগে চিনি পাম, অন্ধকাৰবোৰ নাইকিয়া হৈ গ'ল নহয়।
সেই গছজোপাৰ কাৰণেহে অন্ধকাৰ হৈ আছিলে গোটেইখন। এইপিনে যাওঁ, সেই বাটটা দেখিছোঁ। ব'লা ব'লা, তোমাৰ ওপৰতহে আশা আৰু আজি